নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ। বিষয়টো হ'ল ইউনিভাৰ্চেল ল অফ এট্ৰেকশ্যন বা মহাজাগতিক আকৰ্ষণ। আমি জানোৱেই যে বিশ্বব্ৰহ্মাণ্ডত 4 ধৰণৰ শক্তি আছে। একটো হ'ল মধ্যাকৰ্ষণ শক্তি, এক হ'ল দুৰ্বল নিউক্লিয় শক্তি, এক শক্তিশালী নিউক্লিয় শক্তি আৰু এক হ'ল ইলেক্ট্ৰমেগনেটিক শক্তি। গতিকে এই 4 শক্তিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ শক্তি হ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ বা শক্তি বা বিদ্যুৎ চুম্বকীয় শক্তি। এই বিদ্যুৎ চুম্বকীয় শক্তিৰ বিষয়ে আজি ক'বলৈ গৈ আছোঁ যে এই বিদ্যুৎ শক্তিক আমি কেনেদৰে আমাৰ নিজৰ জীৱনত পজিটিভভাৱে তাক আমি আকৰ্ষণ কৰিব পাৰোঁ এই কথাটো। আমি জানো যে চুম্বকে লোহা আকৰ্ষণ কৰে আৰু কিছুমান আন ধৰণৰ মেটেলো আকৰ্ষণ কৰে। ঠিক একেদৰে চুম্বকৰ কিন্তু উত্তৰ মেৰুৱে দক্ষিণ মেৰুক আকৰ্ষণ কৰে আৰু উত্তৰ মেৰুৱে উত্তৰ মেৰুক বিকৰ্ষণো কৰে। গতিকে এই যিটো মহাজাগতিক আকৰ্ষণ আৰু বিকৰ্ষণ তাৰ জৰিয়তেই বিশ্ব বা মহাজগতখন চলি আছে। গতিকে আমি কেনেকৈ সেই আকৰ্ষণটো আমাৰ জীৱনত আনিব পাৰোঁ সেই সম্পৰ্কে মই আজি ক'বলৈ গৈ আছোঁ। আমি এই আগতে দেখিছোঁ যে সৰুতে আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ বা আমি বিভিন্ন ধৰণৰ ধৰ্মীয় উৎসৱত দেখোঁ নাম গুণ গাই এই সকলোবোৰ আমি শব্দৰ দ্বাৰা প্ৰকাশ কৰি কৰোঁ। আৰু আমাৰ ধৰ্মশাস্ত্ৰবোৰতো কোৱা হয় যে শব্দই ব্ৰহ্ম। গতিকে শব্দ এবাৰ যিটো মুখ ওলাই যায় সেইটো মহাজগতত বিচৰণ কৰি থাকে আৰু তাৰ কোনোদিনেই লয় বা ক্ষয় নহয়। গতিকে সেই কথাখিনিকে সৰুগত কৰি মই এতিয়া আপোনালোকক কেনেধৰণে আপোনালোকে জীৱনত পজিটিভভাৱে এই মহাজাগতিক শক্তিক আকৰ্ষণ কৰিব পাৰিবা বা ল অফ ইউনিভাৰ্চেল এট্ৰেকশ্যন ব্যৱহাৰ কৰি জীৱনটো সুখী সমৃদ্ধিশালী হোৱাৰ লগতে উন্নতি কৰিব পাৰিব সেই হৈ কৈ গৈ আছোঁ। প্ৰথমতেই ভাবিব লাগিব যে মই এক শক্তিশালী চুম্বক, নিজকে এটা চুম্বক বুলি ভাবি ল'ব লাগিব। আৰু এই শক্তিশালী চুম্বক বুলি ভাবি লোৱাৰ পিছত সদায় নিতৌ পুৱা আৰু গধূলি দুবাৰকৈ শব্দ হোৱাকৈ এই কথাখিনি সদায় আওৰাব লাগিব বা পঢ়িব লাগিব বা ক'ব লাগিব। গতিকে আমি সদায় সপ্তাহটোত আমাৰ সোমবাৰৰ পৰা শনিবাৰলৈ যদি আমি 6টা দিনো এইখিনি আমি কৰিব যাওঁ তেতিয়াহ'লে আমি তাৰ সুফল নিশ্চয়কৈ পাম। কিন্তু ইয়াৰ কাৰণে সময় লাগিব, 6 মাহ বা এবছৰ ধৰি এইখিনি আওৰাব লাগিব। প্ৰথমতে হ'ল যে মই নিজকে এক শক্তিশালী চুম্বক বুলি ভাবি ল'ব লাগিব। তাৰপাছত সোমবাৰে ক'ব লাগিব যে সোমবাৰে মই কি ক'ম? সোমবাৰে ক'ম যে মই আকৰ্ষণ বিশ্বাস কৰোঁ, আই বিলিভ ইন ট্ৰাষ্ট অফ এট্ৰেকশ্যন। তাৰপিছত প্ৰথমতে হ'ব যে মই মোৰ নিজৰ আৰু পৰিয়ালৰ বাবে সুৰক্ষা আকৰ্ষণ কৰোঁ। মই মোৰ চাৰিওকাষে থকা ব্যক্তিসকলৰ পৰা বিশ্বাসযোগ্য মৰম চেনেহ আৰু যত্ন শুশ্ৰূষা আকৰ্ষণ কৰোঁ। মই মোৰ কৰ্মৰাজিৰ বাবে ধনাত্মক ফলাফল আকৰ্ষণ কৰোঁ। মই মোৰ বাবে প্ৰেম, ভালপোৱা, বিশ্বাস আকৰ্ষণ কৰোঁ। মই মোৰ বিবেক আৰু জ্ঞানৰ বাবে বিশ্বাস আকৰ্ষণ কৰোঁ। মই ভালপোৱা সকলোৰ বাবে শান্তি আকৰ্ষণ কৰোঁ। এই কথাখিনি ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ আওৰাব লাগিব আৰু তাৰ বাবে প্ৰয়োজন হ'লে লিখি ল'ব লাগিব। তাৰপিছত মঙলবাৰে আকৌ ক'ব লাগিব যে মঙলবাৰে হ'ব মই সুৰক্ষা আকৰ্ষণ কৰোঁ, আই এট্ৰেক্ট ছেফটি। মই মোৰ অতীতৰ সকলো দুখ কষ্টৰ পৰা আৰাম আৰু সুৰক্ষা আকৰ্ষণ কৰোঁ। মই মোৰ উচ্চ কাৰ্যক্ষমতা আৰু কাৰ্যদক্ষতাৰ বাবে বিশ্বাস আকৰ্ষণ কৰোঁ। মই মোৰ শিক্ষাৰে জ্ঞান আৰু জ্যোতি আকৰ্ষণ কৰোঁ। মই মোৰ দুখ কষ্টবোৰ লাঘৱ হ'বৰ বাবে হিলিং প্ৰচেছ আকৰ্ষণ কৰোঁ। মই মোৰ বিশ্বাস কৰোঁ যে যেতিয়া মোক এইবোৰৰ প্ৰয়োজন হ'ব মই এই সকলোবোৰৰ উপস্থিতি উপলব্ধি কৰিব পাৰিম। তাৰপিছত বুধবাৰ আহিব। বুধবাৰে আকৌ এটা নতুন কথা আওৰাব লাগিব। বুধবাৰে এইটো কথা আওৰাব লাগিব যে মই সুনিদ্ৰা আকৰ্ষণ কৰোঁ। মই ভালদৰে নিদ্ৰা যাবৰ বাবে শক্তি আকৰ্ষণ কৰোঁ। মই মোৰ সপোনতো হিলিং আকৰ্ষণ কৰোঁ। মই মোৰ নিদ্ৰাত ৰিজুভিনেশ্যন আকৰ্ষণ কৰোঁ। মই মোৰ নিদ্ৰাত গাইডেন্স আৰু ছাপোৰ্ট আকৰ্ষণ কৰোঁ। পুৱা গধূলি এইটো আওৰাব লাগিব আৰু বা লিখি ল'লে পঢ়িব লাগিব। তাৰপিছত বৃহস্পতিবাৰ আহিব। বৃহস্পতিবাৰে
প্ৰথমতে এইটো ভাবি ল'ব লাগিব যে মই নিজে এক শক্তিশালী চুম্বক বৃহস্পতিৰ বাবে আৰম্ভ লাগিব যে মই আশা আকৰ্ষণ কৰোঁ আই এট্ৰেক্ট হোপ মই ছাপৰ্টিভ সম্পৰ্ক আৰু সহায়কাৰী সম্পৰ্ক আকৰ্ষণ কৰোঁ মই বন্ধুত্ব আৰু প্ৰেম আকৰ্ষণ কৰোঁ মই সুস্থ চিন্তাৰে মোৰ পৰিৱেশ ভৰিবৰ বাবে আকৰ্ষণ কৰোঁ মই বিজয় আৰু সাৰ্ভাইভেলৰ কৌশল আকৰ্ষণ কৰোঁ মই মোৰ পৰিৱেশৰ পৰা উদগনি আকৰ্ষণ কৰোঁ মই মোৰ আৰু পৰিয়ালৰ বাবে হাঁহি আকৰ্ষণ কৰোঁ মই মোৰ পৰিয়ালৰ বাবে সুখানুভূতি আৰু আনন্দ আকৰ্ষণ কৰোঁ বৃহস্পতি যোৱাৰ পিছত শুকুৰবাৰ আহিব শুকুৰবাৰে আকৌ তেতিয়া ভাবিব লাগিব যে কথাখিনি কোৱাৰ আগতে মই এক শক্তিশালী চুম্বক মই বাট দেখুওৱা মানে গাইডেন্স অভিভাৱক আকৰ্ষণ কৰোঁ মই সুৰক্ষা আকৰ্ষণ কৰোঁ মই উদগনি এপ্ৰিচিয়েশ্যন আকৰ্ষণ কৰোঁ মই সুসংগ আকৰ্ষণ কৰোঁ মই সুচিন্তা ভাল আবেগ আকৰ্ষণ কৰোঁ মই নিজৰ প্ৰতি ভাল পোৱা প্ৰেম আৰু আনৰ প্ৰতিও প্ৰেম ভাল পোৱা আকৰ্ষণ কৰোঁ এইকেইটা আহৰাব লাগিব ৰাতিপুৱা আৰু গধূলি তাৰপিছত আহিব শনিবাৰেও একেধৰণে প্ৰথমতে নিজকে ভাবি ল'ব লাগে যে মই এক শক্তিশালী চুম্বক তাৰপিছত ৰাতিপুৱা আহৰাব লাগিব যে মই সবলীকৰণ বা এম্পাৱাৰমেণ্ট আকৰ্ষণ কৰোঁ মই নিজকে আশ্বস্ত কৰিবৰ বাবে শক্তি আকৰ্ষণ কৰোঁ মই ধনাত্মক ডিফাৰেন্স আকৰ্ষণ কৰোঁ মই পৰিৱৰ্তন আৰু আত্মশুদ্ধি আকৰ্ষণ কৰোঁ মই পুৰণি ভাল স্মৃতিয়ে বৰ্তমানৰ দুখ হিল কৰাটো আকৰ্ষণ কৰোঁ মই মোৰ আত্মাৰ বাবে শুদ্ধ প্লেন আকৰ্ষণ কৰোঁ এই গোটেইখিনি কথা আকৰ্ষণ কৰাৰ বিষয়ে ক'ব লাগিব আৰু মহাজাগতিক এই আকৰ্ষণ যদি আমি সপ্তাহত 6 দিন আওৰাওঁ সকলোৱে কয় যে মহাজাগতিক যিটো ল অফ ইউনিভাৰ্চ এট্ৰেকশ্যন ই সঁচাকৈয়ে কাম কৰে আৰু মই নিজেও ইয়াৰ সুফল পোৱাৰ লগতে বহুতকে সুফল পোৱা দেখিছোঁ গতিকে এইখিনি যদি সপ্তাহত আমি 6 দিন পুৱা আৰু গধূলি আওৰাওঁ ই আমাৰ জীৱনত বহুতখিনি পজিটিভ ইম্পেক্ট আনিব আৰু আমাৰ জীৱন সঁচাকৈয়ে এক মধুৰ আৰু কৃতকাৰ্যতাৰে ভৰা জীৱন হ'ব কিন্তু এইখিনিতে এটা কেভিয়েট বা কেটছ আছে যে আমি একেদিনাই ভুকুতে কলটো পকিব বুলি ভাবিলে নহ'ব এই সময়ত মই এই বিষয়ে মই আমাৰ আইতাৰ এটা সাধু কথা ক'ব ওলাইছোঁ আমাৰ আইতাৰ এবাৰ বহুত বেমাৰ হৈছিল তেতিয়া আইতাক ডক্টৰে আহি মেডিচিনৰ লগতে ক'লে যে আপুনি মাগুৰ মাছৰ জোল খাব লাগিব গতিকে ঘৰৰ পৰা তেওঁক মাগুৰ মাছৰ জোল মাগুৰ মাছ আনি দিয়া হ'ল জোল বনাই দিয়া হ'ল ৰাতি আইতাই মাগুৰ মাছ খালে পিছদিনা আইতাক খবৰ ল'বলৈ আকৌ ডক্টৰজন আহিলে তেতিয়া ডক্টৰে ক'লে আইতা কেনেকুৱা পাইছে আইতাই ক'লে ভাল পোৱা নাই কালিতো তুমি বোপা কৈছিলা মাগুৰ মাছৰ জোল খাবলৈ মাগুৰ মাছৰ জোলো ৰাতি খালোঁ কিন্তু ক'তে আজিতো ভাল হোৱা নাই তেতিয়া ডক্টৰে আহি ক'লে আইতা মাগুৰ মাছৰ জোল এদিন খালে নহ'ব আপুনি এইটো কমেও 2 মাহ খাব লাগিব তেতিয়াহে আপুনি শক্তি ঘূৰাই পাব ঠিক তেনেকৈ যিখিনি মই কথা কৈছোঁ যে সপ্তাহত সোম মঙলবাৰৰ পৰা শনিবাৰলৈকে আওৰাব লাগিব সেইখিনি এদিনতে নহয় এইটো কেপচুল নহয় যে খালেই ভাল হ'ব ইয়াৰ কাৰণে এবছৰ 2 বছৰ আৰু এইটো যেতিয়া গতানুগতিক এটা হেবিট হৈ যাব ই সঁচাকৈয়ে পজিটিভ কাম কৰিব এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ ধন্যবাদ